নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত নাম্বাৰ সিস্টেম অৰ্থাৎ সংখ্যা প্ৰণালীৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটা আলোচনা কৰিম। এই কুৱেশ্যন কেইটা আসাম পুলিচ ABUB DME লগতে আসাম টেটৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ পূৰ্বতেও মই আসাম পুলিচ ABUBৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন কেইটা আলোচনা কৰিছোঁ। আপোনালোকে চাব বিচাৰিলে আমাৰ চেনেলটোৰ যোগেদি চাব পাৰিব। সো বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথম কুৱেশ্যন হ'ল আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি? সো বন্ধু বান্ধৱীসকল পোনপ্ৰথমতে আমি জানিব লাগিব যে পূৰ্ণ সংখ্যা কি। আচলতে পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? শূন্যৰ পৰা। 0 1 2 ইয়াৰ পৰা যিমান আছে বাকী সংখ্যাখিনি ধনাত্মক সংখ্যাখিনি এইখিনি কি হয়? পূৰ্ণ সংখ্যা হয়। তো আটাইতকৈ সৰু কোনটো হ'ব? 0। সো রাইট आंसर হ'ব অপশন সি। নেক্সট কুৱেশ্যন নম্বৰ 2। তলৰ কোনটো সংখ্যা মৌলিক অথচ যুগ্ম সংখ্যা? অৰ্থাৎ ইয়াত কি কৈছে সংখ্যাটো কি মৌলিকো হ'ব লাগিব লগতে কি যুগ্ম হ'ব লাগিব। সো বন্ধু বান্ধৱীসকল পোনপ্ৰথমতে আমি জানিব লাগিব মৌলিক সংখ্যানো কি। মৌলিক সংখ্যা হ'ল যেনেকুৱা 2 3 5 মানে এইবোৰ সংখ্যা কি 1ৰ বাহিৰে বেলেগ সংখ্যাৰ দ্বাৰা হৰণ কৰিব নোৱাৰি। যেনেকা 4টো কি হ'ব যৌগিক সংখ্যা হ'ব কাৰণ ইয়াক 2ৰেও হৰণ কৰিব পাৰি। সো নিশ্চয় বুজি পাইছে মৌলিক সংখ্যা কি। আৰু যুগ্ম সংখ্যাটো জানেই যিবোৰ সংখ্যাক 2ৰেও হৰণ কৰিব পাৰি। সো ইয়াতে কি কৈছে কুৱেশ্যনটো কৈছে মৌলিক লগতে কি হ'ব লাগিব যুগ্ম হ'ব লাগিব। আমি অপশ্যন এটো চাম। অপশ্যন এটো কি মৌলিক হয় কিন্তু সংখ্যাটো কি যুগ্ম নহয়। সো অপশ্যন এ নহ'ব। অপশ্যন বিটো যুগ্ম সংখ্যাই নহয় তো এইটো নহ'ব। অপশ্যন সিও যুগ্ম সংখ্যা নহয় নহ'ব। অপশ্যন ডিটো কি হ'ব ৰাইট এনসাৰ হ'ব কাৰণ অপশ্যন ডিত দিয়া আছে 4। 4টো কি যুগ্ম সংখ্যা হয় কাৰণ ইয়াক 2ৰে হৰণ কৰিব পাৰি আৰু কি মৌলিক সংখ্যা হয়। সো নেক্সট কুৱেশ্যন নম্বৰ 3। পাই এটা হ'ল সদায় মনত ৰাখিবা যদি কয় পাইটো কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব। যদি কুৱেশ্যনত সোধে 22/7 সংখ্যা হ'ল যদি 22/7টো সদায় কি হ'ব পৰিমেয় হ'ব। সেইটো সদায় মনত ৰাখিবা কুৱেশ্যনটো ঘূৰাই কিনে কাটিব পাৰে। যদি ইয়াৰ মানটো দিয়া থাকে 22/7 কি সংখ্যা বুলি কয় তেনেহ'লে কি হ'ব পৰিমেয় হ'ব। কিন্তু পাই যদি কয় তেনেহ'লে কি হ'ব অপৰিমেয় হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 4। -4 -5 -4 -3 এই সিৰিজটো কি আগবাঢ়ি গৈ আছে। পৰাকি 2,3 শৃংখলাত কিমানটা স্বাভাৱিক সংখ্যা আছে? মানে এই সিৰিজটো কেনেকৈ হৈ আছে -4 আছে তাৰপিছত কি আছে -4 তাৰপিছত -3 তাৰপিছত কি -2 তাৰপিছত -1 তাৰপিছত কি আছে 0 তাৰপিছত কি আছে 1 তাৰপিছত 2 তাৰপিছত কি 3 এনেকৈ আছে সিৰিজটো মানে শৃংখলাটো। এতিয়া কি কৈছে আমাক ইয়াত কিমানটা স্বাভাৱিক সংখ্যা আছে বুলি ক'ল। তো স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয় 1ৰ পৰা আৰম্ভ হয়। সো 1 এটা আছে স্বাভাৱিক সংখ্যা 2 এটা আৰু এইটো তো কেইটা থাকিল স্বাভাৱিক সংখ্যা মুঠ 3টাহে থাকিল। সেইটোৱে কুৱেশ্যন দিছে। যদি পূৰ্ণ সংখ্যা কেইটা থাকে বুলি কয় তেনেহ'লে কিমানটা হ'ব 4টা আৰু স্বাভাৱিক সংখ্যা হ'লে কিমানটা হ'ব 3টা। সো এইটোৱে কুৱেশ্যন দিছে। সো ৰাইট আনসাৰ হ'ব অপশ্যন বি 3। নেক্সট কুৱেশ্যন নম্বৰ 5। ইয়াত সুধিছে 2475 সংখ্যাটোৰ 4ৰ স্থানীয় মান কৈছে। কি কৈছে 2475ত কি এই 4টোৰ কি স্থানীয় মান কৈছে। এইটো একেবাৰে ইজি। স্থানীয় মান কেনেকৈ ওলায় যিটো সংখ্যা আছে এইটো লিখিবা তাৰপিছত যিমানটা সংখ্যা আছে সিমানটা 0 বহাই দিলে হ'ল। কেইটা সংখ্যা আছে তাৰপিছত 2টা 0। তো ৰাইট আনসাৰ কিমান হ'ব 400। আৰু যদি কয় 2ৰ স্থানীয় মান 2ৰ পিছত কেইটা সংখ্যা আছে 3টা তো 3টা সংখ্যা বহাই দিলে হ'ল 0 বহাই দিলে হ'ল। আৰু যদি কয় 7ৰ স্থানীয় মান 7 লিখিলা তাৰপিছত কেইটা সংখ্যা আছে এটা সংখ্যা তো এটা 0 বহাই দিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 6। 2896.5 সংখ্যাটোৰ 2ৰ স্থানীয় মান কি? এইটো গ্ৰেড 4ত কুৱেশ্যনত আহিছিল। ইয়াত কিন্তু কি আছে দশমিক আছে এটা মাজত। কি আছে সংখ্যাটো 2896.5 ইয়াত কি হৈছে 2ৰ স্থানীয় মান ওলাব দিছে। যদি দশমিক থাকে কুৱেশ্যনটো তেনেহ'লে কি কৰিবা এইখিনিয়ে চাবা আগতে 2 লিখিবা তাৰপিছত কেইটা সংখ্যা আছে দশমিকৰ আগফালে সেইকেইটা শূন্য বহাই দিবা। কেইটা আছে 3টা 1 2 3টা এনেকৈ বহাই দিলে হ'ল। যদি কয় 8ৰ স্থানীয় মান কিমান
8 লিখিবা তাৰপিছত কেইটা দশমিকৰ আগত কেইটা সংখ্যা আছে দুটা এই দুটা শূন্য তো 8ৰ স্থান মান কিমান হ'ব 800 নিশ্চয় বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 7 1ৰ পৰা 50ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে ইয়াৰ ৰাইট এনসাৰটো হ'ব কিমান 15 এটা তুমি লিখি কিনে চাব পাৰিবা 1 2 এনেকৈ লিখি যাবা লিখি কিমান 50 লৈকে লিখিবা তাৰপিছত মৌলিক সংখ্যাটো মই কৈছো কোনটো মৌলিক হ'ব 1 2 তো মৌলিক নহয় 3 হ'ব মৌলিক তাৰপিছত কি হ'ব 5 এটা তোমালোকে মুখস্থ কৰি ল'ব পাৰা 1ৰ পৰা 50ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা থাকে 15টা আৰু যদি কয় 1ৰ পৰা 1ৰ ভিতৰত কিমানটা থাকে মৌলিক সংখ্যা তেনেহ'লে কিমান হ'ব 25টা এটো মুখস্থ কৰি ল'বা ডাইৰেক্ট আহা কুৱেশ্যন এটো পৰীক্ষাত আহিছিল কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 8 সৰি ইয়াৰ অপচন কেইটা দিব মই পাহৰি গৈছো 10ৰ পৰা 20ৰ ভিতৰত থকা মৌলিক সংখ্যাটোৰ যোগফল কিমান কি 10ৰ পৰা 20 ভিতৰত কিমানটা মৌলিক সংখ্যা আছে তাৰ মানে যোগ কৰিব লাগিব মৌলিক এটা আগতে লিখি লম 10ৰ পৰা 11ৰ ভিতৰত কৈছে 10ৰ পৰা 20ৰ ভিতৰত তেনেহ'লে কি 10ৰ ভিতৰত কি আহিব 11 12 13 14 15 16 17 18 আৰু কি আহিব 19 একেটা কি মৌলিক সংখ্যা হ'ল 10ৰ পৰা 20ৰ ভিতৰত একেটা গোটেইখিনি সংখ্যাখিনি লিখি দিলোঁ তাৰপিছত ইয়াত কি মৌলিক সংখ্যাকেইটা আগতে বাছি ল'ম তাৰপিছত সেই সংখ্যাকেইটা কি যোগ কৰিম ইয়াৰ মৌলিক সংখ্যা কোনটো 12 এটা তাৰপিছত 14 তাৰপিছত 15 16 তাৰপিছত কি 18 এইকেইটা কি আমি যোগ কৰি ল'ম কি লিখিম অলপ স্পেচ লাগিব নিশ্চয় 12 তাৰপিছত কি লিখিম 14 তাৰপিছত 15 16 18 15 16 আৰু 18 এইখিনি আগতে মই মুছি দিওঁ সৰি এইখিনি আগতে কি মই মুছি দিওঁ সংখ্যাকেইটা তাৰপিছত লিখি আছোঁ তাৰপিছত কিমান হ'ব 18 একেটা কি মৌলিক সংখ্যা 18 একেটা কি মৌলিক সংখ্যা একেখিনি কি যোগ কৰিবলৈ দিছে মানে যোগফল কিমান হ'ব এই কোৱেশ্যনত কৈছে তো যোগ কৰি দিলে হ'ল 4 2 6 আৰু এইটো 6 5 11 11 6 17 আৰু 17 আৰু 8 কিমান হ'ব এবারে 25 25 আর 5 হাতত 2 1 1 2 2 3 4 5 আর 2 হাফ তো কিমান হ'ব রাইট আনসার টু 75 তো 10 পৰা 20 এর ভিতৰত কিমানটা মৌলিক সংখ্যা আছে 75 সরি মৌলিক সংখ্যাৰ কি যোগফল কিমান হ'ব 75 সো আজিৰ ভিডিও এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লগতে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট মেথছ আসাম পুলিশ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট মেথছ কেইটা যদি আপোনালোকে পাব বিচাৰে তেনেহলে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।